মোৰ বিয়াখন হ'বলৈ মাত্ৰ 15 দিন বাকী আছিল। যোৱা এমাহ ধৰি বিয়াৰ বজাৰ কৰি কৰি ভাগৰি পৰিছিলোঁ। কিন্তু আজি হয়তো মই বৰ ভাগৰুৱা হৈ পৰিছিলোঁ। বজাৰলৈ গৈছিলোঁ যদিও মূৰটো বেয়াকৈ ঘূৰি আছিল আৰু গৰমৰ বাবে মোৰ বমি হৈছিল। মাক ক'লোঁ যে, মা, মোৰ গাটো ভাল লগা নাই আৰু এতিয়া মূৰটো ঘূৰাবলৈ ধৰিছে। তেতিয়া মায়ে মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে মোক পৰীক্ষা কৰিলে। তাৰ পাছত ৰিপৰ্টবোৰ পাই মই সম্পূৰ্ণ বিভ্ৰান্ত হৈ পৰিলোঁ। মোৰ যি অৱস্থা হৈছিল সেই একে অৱস্থা মাৰো হৈছিল। মই ভাবিলোঁ ডাক্তৰে নিশ্চয় কিবা ভুল কৰিছে। মায়ে স্তম্ভিত হৈ মোৰ ফালে চকু দুটা ডাঙৰ কৰি চাই আছিল আৰু মোৰ এনে লাগিছিল যেন মই যিকোনো মুহূৰ্ততে মাটিৰ তলত ডুব যাম। একো নকৰাকৈ মই দোষী প্ৰমাণিত হৈছিলোঁ। মই বহুত কষ্টৰে মাৰ লগত ঘৰ পালোঁ। ঘৰ পোৱাৰ লগে লগে মায়ে কান্দিবলৈ ধৰিলে আৰু ক'লে, পল্লৱী, এইবোৰ কি কৰিলা? তুমি কাৰ পাপ গৰ্ভত কঢ়িয়াই লৈ ফুৰিছা? এতিয়া মই মাক কি উত্তৰ দিম? মই নিজেও এই বিষয়ে অৱগত নাছিলোঁ যে মই কাক সন্দেহ কৰিব লাগে। আমাৰ ঘৰত মাৰ বাহিৰে আন কোনো সদস্য নাছিল। ডাক্তৰৰ মতে যোৱা 2 মাহ ধৰি মই গৰ্ভৱতী আছিলোঁ। মোৰ 3-4 ধৰণৰ পৰীক্ষা কৰা হৈছিল, কিন্তু সকলোতে একেই উত্তৰ ওলাইছিল। কিন্তু চিন্তা কৰিবলগীয়া কথাটো আছিল যে মোৰ লগত এই সকলোবোৰ কোনে কৰিলে আৰু কেতিয়া কৰিলে, য'ত নেকি এই বিষয়ে মই একো গম পোৱা নাছিলোঁ। মায়ে মোক গালি পাৰি কান্দিবলৈ ধৰিলে। মই ক'লোঁ, মা, মই তোমাৰ মূৰত শপত খাই কওঁ যে ইয়াত মোৰ কোনো দোষ নাই। মোৰ লগত কোনে কি কৰিলে মই তাকো নাজানো। কিন্তু মায়ে মোৰ কথাত বিশ্বাস নকৰিলে। তেওঁ ক'লে, তুমি মিছা কথা কৈছা। মোক বুৰ্বক বনাবলৈ চেষ্টা নকৰিবা। এইটো তোমাৰ সন্মতি অবিহনে আৰু তোমাৰ অজ্ঞাতে হোৱা সৰু কথা নহয়। কিন্তু মই মাক এইবোৰ যে মোৰ জ্ঞাতে হোৱা নাই সেই কথা কৈ কৈ ভাগৰি পৰিছিলোঁ। কিন্তু মোৰ মায়ে মোক বিশ্বাস কৰা নাছিল। পিছদিনা মায়ে মোক তেওঁৰ চিনাকি ডাক্তৰ এজনৰ ওচৰলৈ লৈ গ'ল। মায়ে তেওঁক ক'বলৈ ধৰিলে যে, ছাৰ, মোৰ ছোৱালীজনীক গৰ্ভপাত কৰাই দিয়ক। এয়া আপোনাৰ ফালৰ পৰা আমালৈ বৰ দয়া হ'ব। ডাক্তৰে মোক চেকআপ কৰিলে। তাৰ পাছত তেওঁ ক'লে যে আপুনি বহুত পলম কৰিলে। তাইৰ 2 মাহ পাৰ হৈ গ'ল আৰু যদি এতিয়া তাইৰ সন্তান গৰ্ভপাত কৰাওঁ তেন্তে তাইৰ জীৱনটো বিপদত পৰিব পাৰে। এতিয়া ইয়াৰ কোনো সমাধান নাই। আনফালে বিয়াৰ দিনটো ওচৰ চাপি আহিছিল। যদি মোৰ হ'বলগীয়া স্বামীয়ে এই গোপন কথাটো জানে তেতিয়া তেওঁ মোৰ বদনাম কৰি মোক অকলে এৰি থৈ যাব। গতিকে মই মাক ক'লোঁ যে, মা, মই বিয়া হ'ব নিবিচাৰোঁ আৰু মই যদি বিয়া হওঁ তেন্তে তেওঁ মোক কেতিয়াও নিজৰ পত্নী বুলি মানি নল'ব। মোৰ কথা শুনি মায়ে ক'বলৈ ধৰিলে, তেন্তে মই তেওঁলোকক কি উত্তৰ দিম? ময়ো একো বুজি পোৱা নাছিলোঁ যে এই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি। যিয়ে মোৰ লগত এই অন্যায় কৰিছিল তেওঁ মোৰ চকুৰ পৰা লুকাই আছিল। মই ক'লোঁ, মা, এই সকলোবোৰৰ এটাই সমাধান আছে। আমি আৰু এই ঠাইত নাথাকোঁ। কাৰণ মই পৃথিৱীৰ সন্মুখত বদনাম হ'ব বিচৰা নাছিলোঁ। সেইবাবে ৰাতি মোৰ আৰু মাৰ কাপোৰবোৰ পেক কৰি দিল্লীলৈ গুচি আহিলোঁ। ইয়াত আমাক কোনেও চিনি নাপায় আৰু আমিও কাকো চিনি নাপাওঁ। মায়ে প্ৰথমে ঘৰ এৰি আহিব বিচৰা নাছিল, কিন্তু মোৰ জোৰত তেওঁ হাৰ মানিলে আৰু আমি দিল্লীলৈ আহিলোঁ। দিল্লীত মই এটা ভাল কোম্পানীত চাকৰি পালোঁ। কাৰণ মই শিক্ষিত আছিলোঁ আৰু আগতেও কোম্পানীত কাম কৰিছিলোঁ। মই বিয়া হ'ব ওলোৱা ল'ৰাটো মোৰ সহকৰ্মী আছিল। বিনোদে মোক অফিচত দেখি ভাল পাইছিল আৰু মোক প্ৰপ'জ কৰিছিল। মোৰ ঘৰত মাৰ বাহিৰে আন কোনো নাছিল। বিনোদৰ কথা যেতিয়া মাক ক'লোঁ তেতিয়া তেওঁৰো এই সম্পৰ্কত কোনো আপত্তি নাছিল। কাৰণ বিনোদৰ কোনো অভাৱ নাছিল। সি শিক্ষিত আছিল, ভাল চাকৰি আছিল, ঘৰত মাক আৰু ভনীয়েক আছিল। সেইবাবে মোৰ মায়ে আনন্দৰে এই সম্পৰ্কত সন্মতি দিছিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বিনোদে মোক ভাল পাইছিল। গতিকে সম্পৰ্কটোত কোনো ত্ৰুটি নাছিল আৰু এইদৰে বিনোদৰ লগত মোৰ সম্পৰ্ক ঠিক হৈ গ'ল। সি এজন ভাল আৰু অতি চিৰিয়াছ টাইপৰ ল'ৰা আছিল আৰু লগতে এজন অতি মান্য ব্যক্তি আছিল। কাৰণ মোৰ প্ৰতি থকা প্ৰেমৰ বাবে সি পোনপটীয়াকৈ মোক প্ৰপ'জ কৰিছিল। সকলো ঠিকেই চলি আছিল, কিন্তু মোৰ লগত কোনে এই অন্যায় কৰিলে, কোনে মোৰ লগত এই পাপ কৰিলে মই গম পোৱা নাছিলোঁ।
ৰাতি মা আৰু মই ঘৰ এৰি অহাৰ পিছদিনা মোৰ মোবাইলত বিনোদৰ ফোন আহিল। হয়তো সি আমি ঘৰৰ পৰা নিৰুদ্দেশ হোৱাৰ কাৰণ জানিব বিচাৰিছিল, কিন্তু মই তাক কি বুলি ক'ম মই নিজেই গম পোৱা নাছিলোঁ, কাৰণ মই জানিছিলোঁ সি মোক কেতিয়াও এনেকৈ গ্ৰহণ নকৰে। গতিকে মই তাৰ ফোনটো নধৰিলোঁ আৰু নম্বৰ সলনি কৰি মোবাইলৰ পৰা পুৰণি চিমটো উলিয়াই ভাঙি পেলালোঁ। মোৰ হৃদয়খনে কান্দিছিল। এবাৰ বিনোদক গোটেই সঁচা কথা ক'বলৈ মন গৈছিল। হয়তো সি মোৰ সমস্যাটো বুজিব, কিন্তু বিনোদৰ অভ্যাসটো মই ভালদৰে জানিছিলোঁ। সেইবাবে মই আকৌ মনে মনে থাকিলোঁ। এবাৰ সি মোক এনেই কথা বতৰাৰ মাজতে কৈছিল, পল্লৱী, মই সকলো সহ্য কৰিব পাৰোঁ, কিন্তু বিশ্বাসঘাতকতা নহয়। কিন্তু মই তাক বিশ্বাসঘাতকতা কৰা নাছিলোঁ। মোৰ লগত এইবোৰ কেনেকৈ হ'ল ময়ো একো বুজি পোৱা নাছিলোঁ। মই ইয়াত দিল্লীত সকলো মানুহকে কৈছিলোঁ যে মই বিয়া হৈছোঁ আৰু মোৰ স্বামী বিদেশত থাকে। এই কথাষাৰৰ বাহিৰে মোৰ হাতত আন কোনো বিকল্প নাছিল। এই মিছা কথা ক'বলৈ মোৰ বৰ আচহুৱা যেন লাগিছিল। দিনক দিনে মোৰ স্বাস্থ্যটো বেয়া হ'বলৈ ধৰিলে। মই ঘণ্টাৰ পিছত ঘণ্টা ধৰি ভগৱানৰ সন্মুখত হাতজোৰ কৰি কওঁ যে, হে ভগৱান, মই কি পাপ কৰিছিলোঁ যে মই একো ভুল নকৰাকৈ কষ্ট ভোগ কৰিবলগীয়া হ'ল। মোৰ এই অৱস্থা দেখি মায়ে বহুত দুখ কৰিছিল, কাৰণ মই তেওঁৰ একমাত্ৰ সন্তান আছিলোঁ। মোৰ দেউতাই মই 5 বছৰ বয়সত আমাক অকলশৰীয়া কৰি থৈ স্বৰ্গলৈ গৈছিল। তেতিয়াৰ পৰা মায়ে মোক অকলে ডাঙৰ দীঘল কৰিছিল। মোৰ স্বাৰ্থত তেওঁ পুনৰ বিয়া হোৱা নাছিল। সময় পাৰ হৈ গ'ল আৰু যেতিয়া মোক হস্পিটেলত ভৰ্তি কৰা হ'ল, তেতিয়া মই নাজানো মোৰ সন্তানৰ পিতৃ কোন, মই কাৰ সন্তান জন্ম দিব ওলাইছোঁ। এইটো এটা অবৈধ সন্তান আছিল আৰু মইহে গম পাইছিলোঁ যে মই এই যন্ত্ৰণা কেনেকৈ সহ্য কৰি আছোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে এই শিশুটি জন্ম হোৱাৰ লগে লগে মই তাক অনাথ আশ্ৰমত দিম, কাৰণ এই শিশুটিৰ প্ৰতি মোৰ কোনো দয়া মমতা নাছিল। মোৰ গোটেই জীৱন ধ্বংস কৰা এই সন্তানটি মই মোৰ লগত ৰাখিব বিচৰা নাছিলোঁ। 4 ঘণ্টা ধৰি বিষ সহ্য কৰাৰ পিছত মই এটা ল'ৰা সন্তান জন্ম দিলোঁ আৰু শিশুটিৰ মুখখন দেখি মই থতমত খালোঁ। শিশুটিৰ হাতত থকা সেই জন্মৰ চিনটো দেখি মোৰ মূৰত আকাশখন খহি পৰিল, কাৰণ শিশুটি আছিল। এইটো ঘটনা সেই দিনবোৰৰ আছিল যেতিয়া মই অফিচৰ দলটোৰ লগত অফিচৰ কামত চিমলালৈ গৈছিলোঁ। অফিচত মই ঘৰবোৰৰ মানচিত্ৰ বনাইছিলোঁ। এইটো মোৰ কাম আছিল। মই সেই উদ্দেশ্যেৰে চিমলালৈ গৈছিলোঁ। তাত হোটেল এখনৰ মানচিত্ৰ বনাব লগা হৈছিল আৰু এই কামটোৰ বাবে অফিচৰ পৰা পঠিওৱা হৈছিল। আমাৰ বছে আমাৰ গোটেই দলটোৰ বাবে হোটেলৰ কোঠাবোৰ বুকিং কৰিছিল। বিনোদ আমাৰ লগত যোৱা নাছিল, কাৰণ সেই সময়ত তাৰ মাক অসুস্থ আছিল। আমি চিমলাৰ পুৱাৰ দিনা সকলোতে বৰফ পৰা আৰম্ভ হৈছিল, সেয়েহে ৰাস্তাবোৰ প্ৰায় বন্ধ হৈ আছিল আৰু আমি বহুদিন হোটেলত আবদ্ধ হৈ কটাবলগীয়া হৈছিল। সেই দিনবোৰতে যেতিয়া বৰফ খুব বেগেৰে পৰি আছিল আৰু চিমলালৈ অহা মানুহৰ বাহনবোৰ অতি বিপদজনক দুৰ্ঘটনাৰ বলি হৈছিল। বৰফৰ ওপৰত পিছলি পৰাৰ বাবে বহু বাহন বাটত আবদ্ধ হৈ পৰিছিল আৰু মানুহবোৰ তাতেই ৰৈ গৈছিল। যান-বাহনত আবদ্ধ হৈ থকা বহুত মানুহ ঠাণ্ডাৰ বাবে নিজৰ প্ৰাণ হেৰুৱাইছিল। এই ঘটনাটো এনেকুৱা আছিল যে প্ৰতিজন মানুহে ঠাণ্ডাৰ যন্ত্ৰণাত ভুগিছিল। তেনেতে হোটেলৰ মালিকসকলে হোটেলৰ ভাড়া 3 গুণ বৃদ্ধি কৰিছিল। আমিও ঠাণ্ডাৰ বাবে আমাৰ হোটেলৰ কোঠাত আবদ্ধ হৈ পৰিলোঁ। তাত ইমানেই ঠাণ্ডা আছিল যে হিটাৰবোৰেও কাম কৰা নাছিল। সেই দিনকেইটাত হোটেলত গ্ৰাহকৰ ভিৰ বহুত বাঢ়ি গৈছিল। আনকি হোটেলৰ ভাড়াৰ বাবে লাখ লাখ টকা দিবলৈও মানুহ সাজু হৈছিল। হোটেলৰ বহুত মানুহে সহায়ৰ খাতিৰত ঠাণ্ডাত কঁপি থকা মানুহক নিজৰ নিজৰ কোঠাত ৰাখিবলৈ মান্তি হৈছিল। এদিন ৰাতি ঠাণ্ডাৰ বাবে মই কম্বলৰ তলত কঁপি আছিলোঁ। মই বহুত কষ্টৰে টোপনি মাৰিবলৈ চেষ্টা কৰি আছিলোঁ। তেনেতে মোৰ কোঠাৰ দুৱাৰত কোনোবাই জোৰকৈ টোকৰ মাৰি মোক জগাই দিলে। মই বৰ কষ্টৰে কোঠাটোৰ দুৱাৰখন খুলি দিওঁতে মোৰ সন্মুখত হোটেলৰ কাম কৰা ল'ৰাজন থিয় হৈ আছিল। সি মোক ক'লে, বাইদেউ, এটা পৰিয়াল এই হোটেলখনত অতি কষ্টৰে উপস্থিত হৈছে আৰু তেওঁৰ ছোৱালীজনীও বৰ অসুস্থ। হোটেলত খালী কোঠা নাই। যদি আপুনি তেওঁলোকক এই কোঠাটোত এৰাতি ৰাখিব পাৰে, তেন্তে পিতৃ-কন্যাৰ বাবে ই এক বৃহৎ উপকাৰ হ'ব। মই কিছু সময় ভাবি থাকিলোঁ যে মই এতিয়া কি কৰোঁ।
তাৰ পিছত মানৱতাৰ খাতিৰত মই তেওঁলোকক মোৰ কোঠাত থাকিবলৈ অনুমতি দিলোঁ। কিছু সময়ৰ পাছত মোৰ সন্মুখত ৩০-৩২ বছৰীয়া এজন ব্যক্তিয়ে কোলাত ৫ বছৰীয়া ছোৱালী এজনী লৈ থিয় হৈ আছিল। সেই সময়ত তেওঁক বৰ বিচলিত হৈ থকা যেন লাগিছিল। কোঠাটোত সোমোৱাৰ লগে লগে তেওঁ নিজৰ ছোৱালীজনীক বিচনাত শুৱাই দি লগে লগে কম্বলখন জাপি দিলে। ছোৱালীজনী বহুত বেয়াকৈ কঁপি আছিল। মানুহজনে নিজে এটা ডাঠ জেকেট পিন্ধি আছিল। তেওঁ নিজৰ অনুভৱ প্ৰকাশ কৰি মোৰ ফালে চাবলৈ ধৰিলে আৰু ক'লে, আপুনি মোৰ ওপৰত বহুত উপকাৰ কৰিলে। মই আপোনাক কি শব্দৰে কৃতজ্ঞতা প্ৰকাশ কৰিম ভাবি পোৱা নাই। আজি মোৰ ছোৱালীজনীৰ ঠাণ্ডাৰ বাবে কি হ'লহেঁতেন একমাত্ৰ ভগৱানে জানে। মই ক'লো, কোনো কথা নাই। মানুহ হিচাপে এইখিনি কৰাটো মোৰ দায়িত্ব। তাৰ পিছত তেওঁ ক'লে, তুমি মাত্ৰ মোৰ ছোৱালীজনীৰ যত্ন ল'বা। মই যিকোনো ঠাইতে ৰাতিটো কটাব পাৰিম। এই বুলি কৈ তেওঁ কোঠাটোৰ পৰা ওলাই গ'ল। মই তেওঁৰ ছোৱালীজনীক ভালকৈ কম্বল এখন মেৰিয়াই দিলোঁ আৰু ময়ো বিচনাত শুই পৰিলোঁ। টোপনিতো ছোৱালীজনী বেয়াকৈ কঁপি উঠিছিল। মই তাইৰ কাষত শুই সেই নিৰীহ ৫ বছৰীয়া ছোৱালীজনীক সাবটি ধৰিলোঁ। অলপ সময়ৰ ভিতৰতে সেই ছোৱালীজনীৰ কঁপনি বন্ধ হৈ গৈছিল আৰু তাইৰ গভীৰ টোপনি আহিছিল। সেইদিনা গোটেই ৰাতি বৰফ পৰিছিল আৰু ৰাতিপুৱাও আন দিনাৰ দৰে একেই দশা হৈছিল। ঠাণ্ডাৰ তীব্ৰতা ইমানেই বাঢ়ি গৈছিল যে নলাবোৰত পানী জমা হ'বলৈ আৰম্ভ কৰিছিল। যেতিয়া সেই ছোৱালীজনী সাৰ পালে তেতিয়া তাই মোক তাইৰ ওচৰত দেখি অলপ ভয় খাই মোক ক'বলৈ ধৰিলে যে তাই দেউতাকৰ ওচৰলৈ যাব বিচাৰে। কিন্তু মই গম পোৱা নাছিলোঁ সেই সময়ত তাইৰ দেউতাক ক'ত আছিল। মোৰ হাতত সেই মানুহজনৰ নম্বৰটোও নাছিল। মই তাইক বহুত বুজাইছিলোঁ যে তোমাৰ দেউতা অলপ পিছত তোমাৰ ওচৰলৈ আহিব। কিন্তু তাই কান্দিবলৈ ধৰিলে। মই কোঠাটোৰ পৰা ওলাই আহি বাওঁফালে সোঁফালে চালোঁ তাইৰ দেউতাকক ক'ৰবাত দেখা পাওঁ নেকি। কিন্তু হোটেলৰ হলটো সম্পূৰ্ণ খালী হৈ আছিল। বৰ কষ্টৰে মই ছোৱালীজনীক শান্ত কৰালোঁ। তাৰ পিছত মই তাইৰ বাবে হোটেলত ব্ৰেকফাষ্ট অৰ্ডাৰ দিলোঁ। ৰাতিপুৱাৰ পৰা দুপৰীয়া হৈছিল কিন্তু সেই ছোৱালীজনীৰ দেউতাকৰ কোনো খা-খবৰ নাছিল। মই হোটেলখনৰ মেনেজাৰৰ লগত কথা পাতিলোঁ। মেনেজাৰে ক'লে যে তেওঁ গোটেই ৰাতি হোটেলখনৰ হলত থকা সোফাখনত শুই আছিল কিন্তু ৰাতিপুৱা ক'লৈ গ'ল আমি নাজানো। মেনেজাৰৰ কথা শুনি মই চিন্তিত হৈ পৰিলোঁ। কাৰণ এই ছোৱালীজনীক এতিয়া মই কেনেকৈ সান্তনা দিম আৰু কি বুলি ক'ম। কাৰণ তাই অবিৰতভাৱে কান্দি আছিল। মই বৰ কষ্টৰে তাইৰ কান্দোন বন্ধ কৰালোঁ আৰু দুপৰীয়াৰ আহাৰ খুৱাই দিলোঁ আৰু তাৰ পিছত তাইৰ পৰিয়ালৰ কথা সুধিবলৈ ধৰিলোঁ। তাই ক'লে যে মোৰ মা নাই। মায়ে মোক এৰি থৈ ভগৱানৰ ওচৰলৈ গৈছে আৰু মই মোৰ দেউতাৰ লগত দিল্লীত থাকোঁ। মইহে দেউতাক চিমলা ফুৰিবলৈ অহাত জোৰ দিছিলোঁ। দেউতাই মোক বহুত ভাল পায় আৰু মোৰ কোনো কথা কেতিয়াও নাকচ নকৰে। সেইবাবে মোৰ অনুৰোধ ৰাখি দেউতাই মোক চিমলালৈ লৈ আহিছিল। কিন্তু বাটত আমাৰ গাড়ীখন বৰফ ধুমুহাৰ মাজত আবদ্ধ হৈ পৰিল। পাপাই মোক কোলাত লৈ খোজ কাঢ়িবলৈ ধৰিলে আৰু মই ঠাণ্ডাৰ বাবে অজ্ঞান হৈ পৰিলোঁ। আৰু যেতিয়া মোৰ চেতনা ঘূৰি আহিল মই ইয়াত তোমাৰ লগত আছিলোঁ। তাইৰ কথা শুনি মই হোটেলৰ কৰ্মচাৰীসকলক ছোৱালীজনীৰ দেউতাকৰ বিষয়ে কেইবাবাৰো সুধিছিলোঁ। কিন্তু তেওঁলোকে কৈছিল যে আমি এই বিষয়ে একো নাজানো। সন্ধিয়া সেই মানুহজন ঘূৰি আহিল আৰু তেওঁক দেখি মোৰ বৰ খং উঠিছিল। কিন্তু ছোৱালীজনীয়ে দেউতাকক দেখি আনন্দিত হ'ল আৰু দেউতাকক সাবটি ধৰি কান্দিবলৈ ধৰিলে। মই সেই মানুহজনক গালি পাৰি ক'লোঁ, তোমাৰ অলপো দায়িত্ব নাইনে? তোমাৰ ছোৱালীজনীয়ে গোটেই দিনটো কান্দি কান্দি তাইৰ অৱস্থা বেয়া হৈ গৈছে আৰু তুমি হোটেলখনৰ পৰা পলাই গৈছা। মোৰ কথা শুনাৰ পিছত তেওঁ লাজ অনুভৱ কৰিলে আৰু চকু দুটা তললৈ নমাই ক'লে, মোক ক্ষমা কৰিবা। মই ৰাতিপুৱাই গম পালোঁ যে যোৱা নিশা বৰফ ধুমুহাত বহুত গাড়ী বৰফেৰে ঢাক খাই গৈছিল আৰু চৰকাৰে উদ্ধাৰকাৰী দল এটাক মানুহৰ সহায়ৰ বাবে পঠিয়াইছিল। গতিকে ময়ো তালৈ গৈছিলোঁ। বৰফ ধুমুহাত বহুত মানুহে প্ৰাণ হেৰুৱালে কিন্তু আমাৰ সহায়ত বহুতৰে প্ৰাণ ৰক্ষা পৰিল। এইবোৰ কাম কৰি থাকোঁতে মোৰ হোটেললৈ আহিবলৈ বহুত সময় লাগিল।
তেওঁৰ কথা শুনি মোৰ খংটো গুচি গ'ল কাৰণ সেই মানুহজনে ভাল কামৰ বাবে গৈছিল। মানুহৰ জীৱন বচাবলৈ তেওঁ সহায় কৰি আছিল। তাৰ পিছত তেওঁ মোক ক'বলৈ ধৰিলে যে আজি ৰাতিও তেনেকুৱা ধুমুহা আহিব বুলি বাতৰি পাইছোঁ। কাইলৈ সন্ধিয়ালৈকে হয়তো বতৰটো ভাল হ'ব আৰু বাটটো মুকলি হোৱাৰ লগে লগে আমি ইয়াৰ পৰা উভতি যাম। মোৰ আৰু ছোৱালীজনীৰ কাৰণে তুমি বহুত কষ্ট পাইছা। সেই মানুহজনে মোক ধন্যবাদ দিলে। তাৰ পিছত মই তেওঁক ক'লোঁ, ঠিক আছে, ইমান কঠিন সময়ত যদি আমি ইজনে সিজনক সহায় নকৰোঁ তেন্তে এনে মানৱতাৰ কি লাভ? মোৰ কথা শুনি তেওঁ মোৰ লগত সহজ হ'বলৈ ধৰিলে আৰু বহুত ৰাতিলৈকে তেওঁ মোৰ কোঠাত থাকি তেওঁ নিজৰ কথাকে কৈ থাকিল। তেওঁ ক'লে যে তেওঁৰ প্ৰেম বিবাহ হৈছিল আৰু ছোৱালীজনী জন্ম হোৱাৰ পিছত তেওঁৰ পত্নী অসুস্থ হ'বলৈ ধৰিলে। তেওঁৰ ছোৱালীৰ বয়স মাত্ৰ 2 বছৰ আছিল যেতিয়া তেওঁৰ পত্নীয়ে তেওঁক আৰু ছোৱালীজনীক অকলে এই পৃথিৱীত এৰি থৈ গ'ল আৰু তাৰ পিছত তেওঁ নিজৰ জীৱনত আন কোনো ছোৱালী অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে কাৰণ তেওঁৰ ভয় আছিল যে আনগৰাকী মহিলাই তেওঁৰ ছোৱালীজনীক সতিনীৰ দৰে ব্যৱহাৰ কৰিব। এইখিনি কৈ তেওঁ মোৰ কোঠাটোৰ পৰা ওলাই গ'ল। তেওঁ যোৱাৰ পিছতে ময়ো বাহিৰলৈ ওলাই গৈছিলোঁ কাৰণ মোৰ ফোনটোৰ ছিগনেলটো বন্ধ হৈ আছিল। মই মোৰ ফোনটোলৈ এবাৰ চকু ফুৰালোঁ আৰু দেখিলোঁ যে ফোনটোত মেছেজে ভৰি আছিল। বিনোদে মোৰ খবৰ সুধি আছিল আৰু সি মোৰ কাৰণে চিন্তিত হৈ পৰিছিল কাৰণ সিও চিমলাৰ পৰিস্থিতিৰ কথা জানিছিল। মোৰ মাও বৰ চিন্তিত হৈ আছিল। ফোনটোৰ ছিগনেলটো বন্ধ হৈ থকাৰ বাবে আমি ইজনে সিজনৰ লগত কথা পাতিব পৰা নাছিলোঁ। মোৰ কাৰণে চিন্তিত হৈ থকা মালৈ মোৰ আটাইতকৈ বেছি চিন্তা লাগিছিল কাৰণ সেই সময়ত মা ঘৰত অকলে আছিল। কিছু দূৰ যোৱাৰ পিছতে মই ফোনটোৰ এডাল ছিগনেল পালোঁ। সেই সময়ত পাতল বৰফ পৰা আৰম্ভ হৈছিল। মই আগলৈ চাই দেখিলোঁ যে কিছু দূৰৈত মানুহে মোবাইলত কথা পাতি আছে। মই ভাবিলোঁ হয়তো তাত ভালকৈ ছিগনেল আছে। গতিকে ময়ো তালৈ গৈ মাৰ লগত অলপ সময় কথা পাতিলোঁ যাতে মায়ে ৰাতি শান্তিৰে শুব পাৰে কাৰণ মোৰ কাৰণে তেওঁ বৰ চিন্তিত আছিল। তেওঁ মোক ইয়ালৈ পঠিয়াব বিচৰা নাছিল কিন্তু মই মোৰ চাকৰিটো হেৰুৱাব বিচৰা নাছিলোঁ। বছে যেতিয়া মোক এই কামটোৰ দায়িত্ব দিলে তেতিয়া সেই কামটো কৰাটো প্ৰয়োজনীয় আছিল। আমি মাত্ৰ কেইদিনমানৰ বাবেহে ইয়ালৈ আহিছিলোঁ কিন্তু বৰফ পৰাৰ বাবে হোটেলখনতে আবদ্ধ হৈ পৰিছিলোঁ। মই মোৰ গৰম চাদৰ এখন গাত মেৰিয়াই আছিলোঁ যদিও সেই সময়ত সকলোতে বৰফ পৰিছিল। মই যেতিয়া মাৰ লগত কথা পাতি আছিলোঁ তেতিয়া লাহে লাহে ইমান ঠাণ্ডা পৰিবলৈ ধৰিলে যে সেই ঠাণ্ডা মই সহ্য কৰিব পৰা নাছিলোঁ। ডাঠ কাপোৰ পিন্ধিও মোৰ ঠাণ্ডা লাগিছিল। মায়ে মোক ক'লে যে টিভিত এই খবৰটো শুনি তেওঁ বহুত চিন্তিত হৈ আছিল আৰু তেওঁ মোলৈ বহুতবাৰ ফোন কৰিছিল কিন্তু মোৰ ফোনটো লগা নাছিল। মই মাক ক'লোঁ যে মা, মই ভালেই আছোঁ। যেতিয়া পৰিস্থিতিটো ভাল হ'ব আমি ইয়াৰ পৰা ঘৰলৈ ৰাওনা হ'ম। মই মাৰ লগত কথা পাতি থাকোঁতে হঠাৎ এনে লাগিল যেন মোৰ মূৰত বৰফৰ গোলা এটা পৰি আছে। মই মাক ক'লোঁ যে মা, বৰফ বেছিকৈ পৰিবলৈ আৰম্ভ কৰিছে। এতিয়া ৰাখিছোঁ দিয়া, মই মোৰ ৰুমলৈ উভতি যাওঁ। এই বুলি কৈ মই খৰধৰকৈ ফোনটো ছুইচ অফ কৰি পকেটত ভৰাই খৰধৰকৈ হোটেলৰ ফালে আগবাঢ়িলোঁ। বেছিকৈ বৰফ পৰাৰ বাবে মোৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে আৰু খোজ কাঢ়িবলৈও কঠিন হৈ পৰিছিল। এনে লাগিছিল যেন মোৰ হাত ভৰিবোৰ অজ্ঞান হৈ পৰিছে। মই ভালদৰে উশাহ ল'ব পৰা নাছিলোঁ। যিমান সোনকালে পাৰি মই মোৰ কোঠালৈ যাব চেষ্টা কৰিলোঁ কিন্তু এঠাইত মোৰ ভৰি দুখন আবদ্ধ হৈ পৰিল। মই নিজকে উলিয়াই আনিবলৈ চেষ্টা কৰি আছিলোঁ কিন্তু ভৰি দুখন ওলাই নাহিল। তাৰ পিছত মই বৰফবোৰৰ মাজত পৰি গ'লোঁ। বৰফৰ গতি বাঢ়িবলৈ ধৰিলে আৰু লাহে লাহে মই বৰফৰ মাজত ডুব যাব ধৰিলোঁ। আকাশৰ পৰা সৰি পৰা বৰফে মোক আগুৰি ধৰিলে। সেই ঠাণ্ডাত মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈ পৰিলোঁ। বৰফবোৰৰ মাজৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰি আছিলোঁ যদিও হাত ভৰিত কোনো প্ৰাণ নাছিল। মই আৰু ঠাণ্ডা সহ্য কৰিব পৰা নাছিলোঁ। মই উঠিবলৈ চেষ্টা কৰি আছিলোঁ যদিও সফল নহ'লোঁ। মোৰ এনে লাগিছিল যে এতিয়া মই মোৰ প্ৰাণ হেৰুৱাম। ওচৰতে থিয় হৈ থকা মানুহবোৰ ফোনত কথা পাতি আছিল। যেতিয়াই বৰফ তীব্ৰতাৰে পৰিবলৈ আৰম্ভ কৰিলে তেতিয়া সকলোৱে নিজৰ নিজৰ কোঠালৈ যাবলৈ ধৰিলে
চাৰিওফালে কেৱল বৰফ পৰিছিল, গতিকে কোনেও কাকো দেখা পোৱা নাছিল। মই তাত অকলে আছিলোঁ, বৰফৰ মাজত আবদ্ধ হৈ আছিলোঁ। অনুভৱ কৰিলোঁ এয়াই মোৰ জীৱনৰ শেষ মুহূৰ্ত। মই চকু দুটা মুদি দিয়াৰ লগে লগে মোৰ উশাহ বন্ধ হৈ যোৱা যেন লাগিল আৰু মই অজ্ঞান হৈ পৰিলোঁ। চেতনা ঘূৰাই পোৱাৰ লগে লগে মই অনুভৱ কৰিলোঁ যে মোৰ গোটেই শৰীৰটো গৰমত ঘামি আছিল আৰু গোটেই শৰীৰটো বিষাইছিল। মই বিষত ছটফটাই আছিলোঁ। বহুত কষ্টৰে চকু মেলিছিলোঁ আৰু দেখিলোঁ যে মই মোৰ হোটেলৰ কোঠাত শুই আছিলোঁ আৰু সেই সৰু ছোৱালীজনীয়ে মোৰ ওচৰত বহি মোৰ হাত দুখন মালিচ কৰি আছিল। তাইৰ দেউতাকে চকু দুটা তললৈ নমাই সন্মুখৰ চোফাখনত বহি আছিল। মই অনুভৱ কৰিলোঁ মইতো মৰিব ওলাইছিলোঁ। মোক কোনে বচালে আৰু মই ইয়াত কেনেকৈ আহি পালোঁ? মই যেতিয়া উঠিবলৈ চেষ্টা কৰিলোঁ তেতিয়া ছোৱালীজনীয়ে দেউতাকক মাতি ক'লে যে দেউতা, পেহীয়ে চেতনা ঘূৰাই পালে। এই কথা শুনি মানুহজনে থতমত খালে। হয়তো তেওঁ কিবা গভীৰ চিন্তাত মগ্ন হৈ আছিল। তাৰ পিছত তেওঁ উঠি আহি মোৰ ওচৰলৈ আহি মোৰ সুস্থতাৰ কথা সুধিবলৈ ধৰিলে। মই ক'লোঁ যে মই ইয়ালৈ কেনেকৈ আহিলোঁ। তেতিয়া তেওঁ ক'লে যে মই তোমাক বাহিৰলৈ যোৱা দেখিছিলোঁ। মই ভাবিছিলোঁ যে হয়তো তোমাৰ কিবা কাম আছে আৰু সেইবাবে তুমি ওলাই গৈছা, কিন্তু যথেষ্ট দেৰি হৈছিল আৰু যেতিয়া তুমি ঘূৰি নাহিলা তেতিয়া মোৰ চিন্তা হ'বলৈ ধৰিলে আৰু বৰফ পৰা মাত্ৰাও বাঢ়িবলৈ ধৰিছিল। গতিকে মই তোমাক বিচাৰি গৈছিলোঁ আৰু অলপ দূৰ যোৱাৰ পিছত তোমাক বৰফৰ ওপৰত অচেতন হৈ পৰি থকা দেখিলোঁ। তাৰ পিছত মই তোমাক কোলাত তুলি কোঠাটোলৈ লৈ আহিছিলোঁ আৰু তাৰ পিছত এইখিনি কৈ সেই মানুহজন নিমাত হৈ পৰিল। মই তেওঁৰ ওচৰত ধন্যবাদী আছিলোঁ কাৰণ তেওঁ মোৰ জীৱন ৰক্ষা কৰিছিল। হস্পিটেলত যেতিয়া 24 ঘণ্টাৰ পিছত মোৰ চেতনা ঘূৰি আহিল আৰু মই মোৰ সন্তানটোক দেখি স্তম্ভিত হৈ পৰিলোঁ, কাৰণ এই শিশুটি দেখাত সেই ছোৱালীজনী আৰু তাইৰ দেউতাকৰ দৰে একেই আছিল আৰু আটাইতকৈ ডাঙৰ চিনটো আছিল শিশুটিৰ হাতত থকা সেই ডাঙৰ ক'লা দাগটো, যিটো দাগ সেই মানুহজনৰ হাততো আছিল, অৰ্থাৎ এই সন্তানটি সেই মানুহজনৰ আছিল। সেই নিশা তেওঁ মোৰ চকুলৈ চাব পৰা নাছিল। তেওঁ মাথো বাৰে বাৰে কৈ আছিল যে মোৰ ভুলটো ক্ষমা কৰিবা। মই অসহায় হৈ পৰিছিলোঁ। সেই সময়ত তেওঁ কি কৈ আছে মই একো বুজিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ যে হয়তো তেওঁ মোক বৰফৰ পৰা তুলি লৈ কোঠাটোলৈ লৈ আহি মোৰ জীৱন ৰক্ষা কৰিছিল। সেইবাবেই মই তেওঁক ধন্যবাদ দিছিলোঁ। তাৰ পিছত তেওঁ নিজৰ জীয়েকক লৈ চিমলাৰ পৰা ঘৰলৈ উভতি গৈছিল। চিমলাত বৰফ পৰা কম হোৱা বাবে আমিও ঘৰলৈ উভতি আহিছিলোঁ। এতিয়া হস্পিটেলত মই জন্ম দিয়া সন্তানটো দেখি মোৰ সকলো কথা মনত পৰিবলৈ ধৰিলে। মই মোৰ সন্তানটোক দেখি কান্দিবলৈ ধৰিলোঁ। কি নিষ্ঠুৰ মানুহ আছিল তেওঁ। মই তেওঁক আশ্ৰয় দিলোঁ, তেওঁৰ ছোৱালীজনীৰ যত্ন ল'লোঁ আৰু তাৰ পিছত তেওঁ মোৰ অচেতনতাৰ অবৈধ সুবিধা ল'লে। তেওঁ মোক মৰিবলৈ দিয়া হ'লে ভাল হ'লহেঁতেন, কাৰণ তেওঁ মোক দিয়া জীৱনটো মোৰ বাবে মৃত্যুতকৈও বেয়া আছিল। হস্পিটেলৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত মই মাক গোটেই সঁচা কথা ক'লোঁ। সেই মানুহজন কোন আছিল, ক'ত আছিল মই নাজানো, আনকি তেওঁৰ নামটোও মই নাজানো। এতিয়া মই এটা সন্তানৰ মাতৃ হৈ পৰিছিলোঁ। সন্তানটোৰ বয়স মাত্ৰ কেইমাহমান আছিল যেতিয়া মই মোৰ মাৰ হাতত গতাই দিলোঁ আৰু মই নিজে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। মই তাক অনাথ আশ্ৰমত ৰাখিব পৰা নাছিলোঁ, কাৰণ মই 9 মাহ ধৰি তাক মোৰ গৰ্ভত লালন পালন কৰিছিলোঁ আৰু মই মৃত্যুক স্পৰ্শ কৰি সেই সন্তানটো জন্ম দিছিলোঁ। আনহাতে সেই সন্তানটো মোৰ তেজ আছিল। মই তাক নিজৰ পৰা পৃথক কৰিব পৰা নাছিলোঁ। সেইবাবে মই তাক মোৰ লগত ৰাখিছিলোঁ, কিন্তু ঘৰখন চলোৱাটো জৰুৰী আছিল। সেয়ে মই তাক মাৰ তত্ত্বাৱধানত এৰি নিজে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু ভাগ্যই মোক আকৌ এবাৰ সেই মানুহজনৰ সৈতে মুখামুখি কৰাব বুলি মোৰ কোনো ধাৰণা নাছিল। এদিন অফিচৰ পৰা ঘৰলৈ উভতি আহি দেখিলোঁ যে সেই মানুহজন মোৰ মাৰ লগত বহি আছে। তেওঁক দেখি মই স্তম্ভিত হৈ পৰিলোঁ। তেওঁৰ লগত তেওঁৰ ছোৱালীজনীও আছিল। মোক দেখি সেই মানুহজনে অপৰাধীৰ দৰে চকু দুটা তললৈ নমাই থিয় হ'ল। মই তেওঁৰ ফালে চালোঁ। তেওঁ কিবা এটা কোৱাৰ আগতেই তেওঁৰ ছোৱালীজনীয়ে মোৰ ওচৰলৈ আহি মোক সাবটি ধৰি ক'লে,
পেহী, মই তোমাক বহুত মিছ কৰিছিলোঁ। পাপা আৰু মই তোমাক বহুত বিচাৰিছিলোঁ, কিন্তু আমি নাজানো তুমি ক'ত লুকাই আছিলা। মই সেই ছোৱালীজনীক কোনো উত্তৰ নিদিলোঁ। তেনেতে মায়ে মোৰ ওচৰলৈ আহি ক'লে, এই মানুহজনে নিজৰ ভুলটো উপলব্ধি কৰিছে। ইমান দিনে তেওঁ আমাক বিচাৰি ঘূৰি ফুৰিছিল আৰু এতিয়া আমাক বিচাৰি পাইছে। তেওঁ তোমাৰ ওচৰত ক্ষমা খুজিছে আৰু তোমাক বিয়া কৰাব বিচাৰিছে। এই কথা শুনি মই তেওঁৰ ফালে এবাৰ ঘৃণনীয় দৃষ্টিৰে চালোঁ। তেওঁ অপৰাধীৰ দৰে চকু দুটা তললৈ নমাই মোৰ সন্মুখত থিয় হ'ল। মই ক'লোঁ, মই তোমাৰ কি অন্যায় কৰিছিলোঁ যে তুমি মোৰ জীৱনটো ধ্বংস কৰি দিলা আৰু তুমি এতিয়া উপলব্ধি কৰিছা মই তোমাৰ লগত কোনো সম্পৰ্ক ৰাখিব নিবিচাৰোঁ। তুমি তোমাৰ সন্তানক লৈ মোৰ ঘৰৰ পৰা ওলাই যোৱা। এই কথা কৈ মই সেমেকা চকুৰে মোৰ কোঠালৈ গ'লোঁ। মোৰ সকলো ধৈৰ্য শেষ হৈ গ'ল। মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। এই মানুহজনৰ বাবেই মই বিনোদক একো নোকোৱাকৈ বিয়াৰ দুদিন আগত ঘৰ এৰি দিল্লীলৈ গুচি আহিছিলোঁ। সি হয়তো ভাবিছে যে মই এজনী বিশ্বাসঘাতকতা কৰা ছোৱালী, কিন্তু এই মানুহজনৰ কাৰণে মই মোৰ বিয়াৰ পৰা পলাব লগা হৈছিল। তাৰ পিছত সেই মানুহজনে মোৰ কোঠালৈ আহি মোক ক'লে, পল্লৱী, তুমি মাথো এবাৰ মোৰ কথা শুনা। যদি তুমি অনুভৱ কৰা যে মই ভুল কৰিছোঁ, তেন্তে তুমি মোক তোমাৰ ইচ্ছামতে শাস্তি দিব পাৰিবা। মই তোমাৰ সকলো শাস্তি মানি ল'ম। এইখিনি কৈ তেওঁৰ চকু দুটা চকুলোৰে ভৰি পৰিছিল। তেওঁ আহি মোৰ সন্মুখত বহিছিল। মই মোৰ চকু পানী মচি লৈছিলোঁ, কাৰণ মই তেওঁৰ সন্মুখত নিজকে দুৰ্বল যেন দেখাব বিচৰা নাছিলোঁ। তেওঁ ক'বলৈ ধৰিলে যে যি নিশা মই তোমাক অচেতন অৱস্থাত কোঠাটোলৈ আনিছিলোঁ, সেই নিশা ঠাণ্ডাৰ বাবে তোমাৰ শৰীৰটো সম্পূৰ্ণ নীলা হৈ পৰিছিল। তোমাৰ জীৱন বচাবলৈ মোৰ মাত্ৰ এটাই উপায় আছিল, নহ'লে তুমি তোমাৰ প্ৰাণ হেৰুৱালাহেঁতেন। আৰু মই তোমাক মোৰ চকুৰ সন্মুখত এনেদৰে মৃত্যু হোৱা চাব মন নগ'ল, কাৰণ তুমি মোৰ ছোৱালীজনীৰ জীৱন ৰক্ষা কৰি মোৰ ওপৰত এক বৃহৎ উপকাৰ কৰিছিলা আৰু মোৰ ছোৱালীজনীৰ প্ৰাণ ৰক্ষা কৰা ব্যক্তিজনক মোৰ চকুৰ সন্মুখতে মৃত্যু হোৱাটো মই চাব বিচৰা নাছিলোঁ। মই যিকোনো মূল্যৰ বিনিময়ত তোমাক বচাব বিচাৰিছিলোঁ। তোমাৰ জীৱন বচাবলৈ মোৰ আন কিবা বেলেগ উপায় থকা হ'লে মই কেতিয়াও এই অপৰাধ নকৰিলোহেঁতেন। প্ৰথমে মই তোমাৰ শৰীৰটোক উত্তাপ দিবলৈ সকলো উপায় চেষ্টা কৰিলোঁ। তোমাৰ হাত দুখন গৰম তেলেৰে মালিচ কৰিলোঁ, ভৰিৰ তলুৱাটো একেধৰণে দিলোঁ, কিন্তু তোমাৰ শৰীৰটোৱে তাপ উৎপন্ন কৰিব পৰা নাছিল। গতিকে মোৰ বাবে শেষ বিকল্পটো আছিল মোৰ শৰীৰৰ উত্তাপ দিয়া। বিশ্বাস কৰা পল্লৱী, এইখিনি কৰোঁতে মই মোৰ চকু দুটা মুদি লৈছিলোঁ, কাৰণ মোৰ মনত তোমাৰ প্ৰতি কোনো বেয়া চিন্তা নাছিল। মই মাত্ৰ তোমাক মোৰ শৰীৰৰ উত্তাপ দি তোমাৰ জীৱনটো বচাব বিচাৰিছিলোঁ। কিন্তু মই বুজি নাপালোঁ সেই সময়ত মোৰ এনেকুৱা কি দুৰ্বল মুহূৰ্ত আহিল যে মই তোমাক মোৰ শৰীৰৰ উত্তাপ দি থাকোঁতে মই আৱেগিক হৈ পৰিলোঁ, আৰু সেইবোৰ সকলো হ'ল যিবোৰ হ'ব নালাগিছিল। ৰাতিপুৱা এই বিষয়টোক লৈ মই বৰ লাজ পাইছিলোঁ আৰু বহুত সাহস গোটাইও তোমাক একো ক'ব পৰা নাছিলোঁ। তোমাক একো নোকোৱাকৈ আমি আমাৰ ঘৰলৈ গুচি আহিলোঁ, কিন্তু অপৰাধবোধে মোক খেদি ফুৰিছিল। তোমাক বহুত বিচাৰিলোঁ। হোটেলৰ পৰা তোমাৰ অফিচৰ ঠিকনা পালোঁ আৰু অফিচৰ পৰা তোমাৰ ঘৰৰ ঠিকনা পালোঁ। তেতিয়া মই গম পালোঁ যে তোমাৰ বিয়া ঠিক হৈ আছে। মই ভাবিছিলোঁ যে বিয়া হোৱাৰ পিছত তুমি তোমাৰ জীৱনত সুখী হৈ থাকিবা। সেইবাবে মই তোমাক এই সত্যটো কৈ তোমালোকৰ মাজত বিচ্ছেদ হোৱাটো বিচৰা নাছিলোঁ। তোমাৰ সকলো কথা জনাৰ পিছত মই আকৌ দিল্লীলৈ গুচি আহিলোঁ, কিন্তু কেইদিনমান আগতে তোমাক মোৰ লগৰ এজনৰ লগত দেখিছিলোঁ। মই গম পালোঁ যে তোমাৰো এটা ল'ৰা সন্তান আছে আৰু তোমাৰ স্বামী বিদেশত থাকে। তুমি তোমাৰ জীৱনত সুখী বুলি ভাবি মই মোৰ হৃদয়ত শান্তি পালোঁ, কিন্তু মই যি ভুল কৰিলোঁ তাৰ বাবে মই তোমাৰ ওচৰত ক্ষমা খুজিব বিচাৰিছিলোঁ। সেইবাবে মই ইয়ালৈ আহিলোঁ। তোমাৰ মাৰ পৰা সত্যটো জানি মোৰ বৰ দুখ লাগিল যে মোৰ কাৰণে তুমি ইমান কষ্ট ভোগ কৰিবলগীয়া হৈছিল। তুমি মোক ক্ষমা কৰি দিয়া আৰু মোৰ লগত বিয়া হোৱা। মই গোটেই জীৱন তোমাৰ অপৰাধী হৈ কটাম, কিন্তু বাধ্যত পৰি কৰিবলগীয়া অপৰাধ বুলি ভাবি মোক ক্ষমা কৰি দিয়া। তেওঁ মোৰ সন্মুখত হাতজোৰ কৰি কান্দি আছিল।
মই তেওঁৰ হাত দুখন ধৰি ক্ষমা কৰি দিলোঁ। তাৰ পিছত আমাৰ বিয়াখন বহুত সাধাৰণভাৱে হৈছিল। মই তেওঁৰ কইনা হৈ তেওঁৰ ঘৰলৈ গৈছিলোঁ। বিয়াৰ পিছত তেওঁ মোক বহুত মৰম কৰিছিল। তেওঁ মোক ইমান মৰম দিলে যে মই মোৰ সকলো দুখ কষ্ট পাহৰি গ'লো। এতিয়া মোৰ জীৱনত এটা মৰমীয়াল পৰিয়াল, এটা মৰমলগা পুত্ৰ, এজনী মৰমলগা কন্যা আৰু এজন মৰমীয়াল স্বামী আছে আৰু মই মোৰ জীৱনটো আনন্দৰে কটাই আছোঁ। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।